হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু এইটো ভিডিঅ' যোৱাকালিৰে হয়। ভিডিঅ'টো আপলোড দিম বুলি ভাবি দিব পৰা নাছিলোঁ, আৰু অথনি আপলোড দিলোঁ কিন্তু কপিৰাইট লাগি গ'ল, লগে লগে ডিলিট কৰি দিছিলোঁ। আৰু যোৱাকালি অলপ কাম কৰিলোঁ, মানে কি বিশেষ কাম নহয়, বেঙেনা গুটি অলপমান আছিলে, সেইখিনি জোৱাৰ কাৰণে অলপমান কৰিছিলোঁ। প্ৰথমে সেইখিনি কৰি কিনে মানে অলপ খান্দি কিনে তাৰ ওপৰত বেঙেনা গুটিখিনি দিছোঁ। দি কিনে এতিয়াতো এনেকৈ থৈ দিব নোৱাৰি ন, যিহেতু আমাৰ ঘৰৰ কাষত সকলো চৰাই পোহে আজিকালি, সেইবাবে ভাবিলোঁ ওপৰত অকণ গোবৰ দিলোঁ। এয়া গোবৰ খান্দিব আহিছোঁ, আমাৰ ঘৰৰে হয়। গোবৰখিনি থাকে যিহেতু ধুনীয়া একেবাৰে হৈ আছে। আৰু এয়া গোবৰ আনিলোঁ, আনি এইখিনি হ'ল, বেছি হোৱা নাই বাৰু, আৰু ৰুব পৰা যাব, এবিঘামান ৰুব পৰা যাব বুজিলে বেঙেনাখিনি। আৰু এয়া ওপৰত গোবৰখিনি ধুনীয়াকৈ ছিটাই দিছোঁ, আৰু ধুনীয়া বালি বালি হৈ আছে গোবৰটো, একেবাৰে মানে গোটা গোটা গোবৰটো নহয়। এয়া এনেকৈ ছিটাই দিছোঁ, আৰু লাষ্টত একেবাৰে কি কৰিছোঁ, যিহেতু অকণমান চিন হৈ থাকিব লাগিব ন, কিবা এটা মানে ইয়াতে যে কিবা দিছোঁ গম পাব লাগিব, তাৰ বাবে চাইডত ধুনীয়াকৈ খুঁটি কেইটামান পুতি দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই, যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।